আৰু এটি জাপিৰে আৰু সকলোকে জ্যেষ্ঠ ব্যক্তিসকলক তেখেতক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে। কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। ইতিমধ্যে সমীৰণ ফুকন ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাস্থলীৰ সন্মুখত মৌৰিক শংকৰ শইকীয়া ডাঙৰীয়া জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনালোঁ। অসম আন্দোলনত জড়িত সকলোকে আন্তৰিক আৰু একে সময়তে অসম আন্দোলনৰ পাছত জন্ম হোৱা যি প্ৰজন্মই অসম আন্দোলনৰ মূল সত্তাটোক হৃদয়ত বান্ধি এই সত্তাটো কঢ়িয়াই আছে, এই নতুন প্ৰজন্মৰ সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম আন্দোলনতকৈ আজি পৰিস্থিতি অধিক বেছি ভয়াৱহ হ'ল। অসম আন্দোলনৰ সময়ত যিমান জটিল আছিল আজি বেছি ভয়াৱহ হৈ গ'ল। মানে জোৰ পুৰি হাত পোৱাহি নাই, কিলাগুটি পাৰ হৈ বাহু পালেহি। এইটো হ'ল পৰিস্থিতি। অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসমৰ জনবিন্যাস পৰিৱৰ্তন কৰি পেলাইছে আৰু ইয়াত এতিয়া সমস্যাটোৰ সমাধানৰ উপায় কি? সমাধানৰ উপায় হ'ল অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। সাংবিধানিক ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য হয়, এইটো দয়া মৰম নহয়। 6 বছৰ আন্দোলন চুক্তি হৈ যোৱাৰ 40 বছৰ 46 বছৰ এটা জাতীয় সংগ্ৰাম কৰি আছে। ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যৰ জনসাধাৰণে নিজৰ ৰাজ্যৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। 46 বছৰ এটা জাতীয় সংগ্ৰাম কৰি আছে আৰু ইয়াৰ সমাধান লাগিব আৰু সমাধান নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। 860গৰাকী শ্বহীদ, 860টো সংখ্যা নহয়, 860টা জীৱন। আৰু আজি আমি পুনৰ সংকল্প লৈছোঁ যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ, নিৰ্যাতিত ব্যক্তিৰ ত্যাগক আমি অথলে যাব নিদিওঁ। যি পৰ্যন্ত এই সমস্যাৰ স্থায়ী সমাধান নহয় এই সংগ্ৰাম আমি অব্যাহত ৰাখিম। কাৰণ এইখন অসম আমাৰ অসম, ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব। এই লক্ষ্যত উপনীত নোহোৱালৈকে আমাৰ সংগ্ৰাম আমি অব্যাহত ৰাখিম। নিশ্চয়কৈ